ভিউয়ার্স আজিৰ ভিডিঅ' আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংগনবাদী কৰ্মী সহায়িকাৰ বাবে এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰকাশ কৰিছে। অংগনবাদী ওয়াৰ্কাৰ্ছৰ দৰমহা এককালীন অৱসৰপ্ৰাপ্ত গ্ৰেজুৱেটি পেঞ্চনৰ সুবিধা কিমান পাব, হেল্পাৰে কিমান পাব, সুপাৰভাইজাৰে কিমান পাব, পোনপ্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ পৰা শুনি লওক। অৱসৰপ্ৰাপ্ত অংগনবাদী কৰ্মী আৰু সহায়িকাসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, ইতিমধ্যে আমাৰ চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী 1 এপ্ৰিল তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ 60 বছৰ বয়সত অৱসৰ লোৱা অংগনবাদী কৰ্মীসকলৰ বাবে এককালীন 4 লাখ টকা, ক্ষুদ্ৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলৰ বাবে 3 লাখ টকা, সহায়িকাসকলৰ বাবে 2 লাখ টকাকৈ অৱসৰৰ এককালীন সাহায্য ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে আৰু ক্ৰমান্বয়ে আই মাতৃসকলক এই পুঁজি যোগান ধৰাৰ ব্যৱস্থা কৰিছে। যিসকল অংগনবাদী কৰ্মী আৰু সহায়িকাই ধাৰাবাহিকভাৱে 10 বছৰ সেৱা আগবঢ়াই স্ব ইচ্ছাই অৱসৰ লৈছে বা পৰলোক প্ৰাপ্তি হৈছে, তেখেতসকলকো আমি তেখেতসকল বা তেখেতসকলৰ পৰিয়ালক আমি 22 চনৰ 1 এপ্ৰিলৰ পৰা এই আঁচনিখন কাৰ্যকৰী কৰা সহায়িকাক এই বিত্তীয় সাহায্য দিবলৈ ইয়াত আহি উপস্থিত যে আমাৰ দেশৰ সকলো ৰাজ্যতে অংগনবাদী কেন্দ্ৰ আছে, সহায়িকা আছে। কৃতজ্ঞতা আগবঢ়োৱা এই হৈছে প্ৰথম আঁচনি আৰু সমগ্ৰ আপোনালোকে জানে যে 60 বছৰ বয়স হ'লে মুখ্য সচিবে হওক আৰু অৱসৰ আমি যেনেকৈ এদিন জন্ম হ'লে আমাৰ মৃত্যু হয়, তেনেকৈ অৱসৰ হোৱাৰ পিছত আমি কি ধৰণে অৱসৰকালীন সময়ছোৱা আমি পাৰ কৰিম ক'বলৈ আৰম্ভ কৰে আৰু আজি আমি আমাৰ ৰাজ্যখনতো এই এককালীন সাহায্যৰ জৰিয়তে আমি অৱসৰপ্ৰাপ্ত অংগনবাদী কৰ্মী আৰু আগবাঢ়ি আহিছোঁ। অৱশ্যে এটা কথাও ঠিক যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইবাটাও অৱসৰকালীন অৱস্থাত মানুহে যাতে পেঞ্চন পাব পাৰে তাৰ বাবে কেইবাটাও আঁচনি হাতত লৈছিলে। আঁচনিসমূহত যোগদান কৰিলে আমাৰ এই আঁচনিসমূহৰ পৰা আমি ফল পাব পাৰোঁ। অটল পেঞ্চন যোজনাও এনেকুৱা এটা আঁচনি। পৰৱৰ্তী সময়ত যোজনাৰ জৰিয়তে তেওঁলোকক আমি ইনক্লুড কৰিব পাৰিলে আৰু চৰকাৰে এটা প্ৰিমিয়াম দিয়া ব্যৱস্থা আৰম্ভ কৰিলে মই ভাবোঁ ডেকা ছোৱালী যিখিনি আজি অংগনবাদী কৰ্মী সহায় অৱসৰৰ ওচৰ চাপিছোঁ বা 50ৰ দেওনা আমি পাৰ হৈছোঁ, তেওঁলোকে এনেকুৱা ধৰণৰ পেঞ্চন স্কিমত যোগদান কৰিলেও যিমানখিনি ফল পাব লাগে তেওঁলোকে ফল পাব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিততে আমাৰ ৰাজ্য চৰকাৰে আপোনালোকক এই প্ৰথমবাৰৰ বাবে এনে আঁচনি লোৱা বাবে মহিলা আৰু শিশু কল্যাণ বিভাগক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাই। মৃত্যু হৈছে কিন্তু তেওঁলোকক কোনেও সহায় কৰিব পৰা নাছিল। আজি অন্তত আমাৰ চৰকাৰে হাতত কৰ্মী আৰু সহায়িকাসকলক আমি সহায় কৰিব পাৰিছোঁ। আহিবলগীয়া দিনসমূহত এই আঁচনিবিলাকৰ জৰিয়তে আমি আমাৰ অৱসৰপ্ৰাপ্ত অংগনবাদী কৰ্মী সহায়িকাসকলক আমি সহায় কথা আমাৰ চৰকাৰখনে অনুভৱ কৰে যে আমি যে অৱসৰ পাওঁ এইটো এটা বয়সৰ কাৰণে অৱসৰ পাওঁ, কিন্তু মনটোক যদি এটা আমি তাত প্ৰতিকূল প্ৰভাৱ পৰে। শিক্ষকসকলৰ ক্ষেত্ৰত এইবাৰ আমাৰ ৰাজ্য চৰকাৰে এটা নিয়ম কৰিছে
যে অৱসৰৰ পিছতো গাঁৱৰ যদি কোনোবা স্কুলত আমাৰ শিক্ষকসকলে গৈ সপ্তাহত 1, 2, 3 তেওঁলোকে ক্লাছ কৰি থাকিব খোজে তেওঁলোকক আমি ক্লাছ কৰাৰ কাৰণে অনুমতি দিব খুজিছোঁ যাতে শিক্ষক আৰু ছাত্ৰৰ এটা সম্পৰ্ক এটা চলি কৰিব আমি উপকাৰ লাভ কৰিব পাৰোঁ আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকল যদিও আজি আমি অগৈ থাকিব সু পৰামৰ্শ দিব আমাৰ যিসকল ভণ্টি এতিয়া চাকৰি পাব তেওঁলোককো আপোনালোকে সু পৰামৰ্শ দিব বিভাগৰ লগত মানসিক আৰু শাৰীৰিকভাৱে আপোনালোক জড়িত হৈ থাকিব আৰু মাজে মাজে আপোনালোকক বিভিন্ন কামত আমাক যেনেকৈ বিভিন্ন সাৰ্ভে বা বিভিন্ন সমীক্ষা আদি কামত আমাক বহু সময়ত গাঁৱত আমাক মানুহৰ বা আমাৰ গাঁৱত অংগনবাদী কৰ্মী সহায়িকা বা আন ধৰণৰ ফিল্ড লেভেল ৱৰ্কাৰৰ প্ৰয়োজনীয় হয় তেনেকুৱা কামতো আমিও আপোনালোকক সময়ে সময়ে বিচাৰি থাকিম যাতে আপোনালোকে শাৰীৰিক আৰু মানসিক দুইটা ফালৰ পৰা বিভাগটোৰ লগত জড়িত হৈ পৰাৰ সুযোগ পায় আপোনালোকে আজি দেখিছে যে আমাৰ অসমত প্ৰথমবাৰৰ বাবে আমি শিশু কল্যাণ বিভাগটোক এটা নতুন গুৰুত্ব দি কাম আগবাঢ়ি যোৱাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ আজি আপোনালোকে দেখিছে যে আগত আমাৰ অংগনবাদী কেন্দ্ৰবিলাকত গ'লে যিটো ঘৰ আমি দেখা পাইছিলোঁ সেই ঘৰটোত আচলতে বিভিন্ন ধৰণৰ কাম কাজ হাতত লোৱাটো সম্ভৱ নাছিল বিশেষকৈ যদি গুৱাহাটীৰ পৰা 6 লাখ টকা পঠাইছে কাম 1 লাখ 1.5 লাখ 2 লাখ টকাৰ হৈছিলে সেই কাৰণে আমাৰ অংগনবাদী কেন্দ্ৰবিলাকৰ অৱস্থাও খুব বেয়া আছিল এতিয়া আমাৰ চৰকাৰে নতুনকৈ আমি খুব ধুনীয়াকৈ অংগনবাদী কেন্দ্ৰবিলাক বনোৱাৰ বাবে সিদ্ধান্ত হাতত লৈছোঁ যোৱা বছৰ আমি 1000 নতুন অংগনবাদী কেন্দ্ৰ বনাইছিলোঁ এইবাৰ আমি 4000 আৰু নতুনকৈ অংগনবাদী কেন্দ্ৰ বনাম 62,000 অংগনবাদী কেন্দ্ৰ আছে তাৰ পিছৰ বছৰ আৰু 5000 এনেকৈ গৈ আমি অহা 7 পৰা 8 বছৰৰ ভিতৰত গোটেইবিলাক অংগনবাদী কেন্দ্ৰক আমি এটা নতুন ৰূপ দিয়াৰ বাবে আমি চেষ্টা কৰিম তাৰ উপৰিও শিশু আৰু মাতৃসকলৰ কল্যাণৰ বাবে আমি লোৱা বিভিন্ন চৰকাৰী আঁচনিবিলাকৰ কাৰণেও এতিয়া আমাৰ এই বিভাগটোৰ গুৰুত্ব যথেষ্ট বাঢ়িছে বিশেষকৈ এইবাৰৰ পৰা আমাৰ বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো আমাৰ এই মহিলা আৰু শিশু কল্যাণ বিভাগক আমি যথেষ্ট দায়িত্ব দিব খুজিছোঁ যাতে 2026 চনৰ ভিতৰত আমি আমাৰ সমাজখনক বাল্য বিবাহৰ কবলৰ পৰা মুক্ত কৰিব পাৰোঁ এই গোটেই আমাৰ প্ৰচেষ্টাসমূহত আপোনালোকৰ সহায় আৰু সহযোগিতা আমি বিচাৰি থাকিম আৰু আপোনালোকে সহায় আৰু সহযোগিতা আমাক কৰি থাকিব বুলি আমি আশা কৰিছোঁ কোনোবাই যদি আমাৰ চেনেলত নতুন হয় তেনেহলে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিঅ' ভাল লাগিলে লাইক এটা কৰি দিব অংগনবাদী কৰ্মীৰ হকে ৰাহুল গান্ধী কি মন্তব্য দিছে যদি সেই ভিডিঅ' চাব বিচাৰে তেনেহলে স্ক্ৰীনত দিয়া ভিডিঅ' চাব পাৰে থ্যাংক ইউ সো মাচ